নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ মই নাৰিকলৰ চাটনিৰ এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ। এই চাটনি ইডলি ডোছাৰ লগত খাবলৈ বিৰাটেই সোৱাদযুক্ত হয়। তেতিয়াহ'লে ব'লকচোন আমি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। নাৰিকলৰ চাটনি বনাবৰ বাবে আমাক লাগিব কেইফুটামান নহৰু, কাটি লোৱা নাৰিকল, কেঁচা জলকীয়া আৰু নৰসিংহৰ পাত। প্ৰথমে মই কাটি লোৱা নাৰিকলখিনি মিক্সিৰ জাৰটোত দি লৈছোঁ। মই একেবাৰে সৰু জাৰটো, যিটো চাটনি বনোৱা জাৰ হয় সেইটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত ইয়াত দিলোঁ মই কেইফুটামান নহৰু আৰু 3টা কেঁচা জলকীয়া। জলকীয়া বেছি দিব নালাগে, যিহেতু ইডলি ডোছাৰ লগত আমি খাম, অকণমান মিঠা মিঠা হৈ থাকিলে ভাল লাগে। এতিয়া দিলোঁ নৰসিংহৰ পাতকেইটা। এইখিনি দি পেলাই মই 1 নম্বৰ বা 2 নম্বৰত মই পিচি ল'ম। আধা পিচা হৈ থাকোঁতে আপোনালোকক মই দেখুৱাইছোঁ, এই সম্পূৰ্ণ পিচা হোৱা নাই, আধা পিচা হৈছে। এতিয়া ইয়াত অকণমান মই নিমখ এড কৰি দিছোঁ। নিমখখিনি দি লোৱাৰ পিছত পুনৰবাৰ মই মিক্সিৰ জাৰটোত 1 বা 2 চলাই ল'ম। এয়া হৈ গৈছে, এয়া আপোনালোকক দেখুৱালোঁ। এতিয়া একেবাৰে শেষত ইয়াত মই ধনিয়াৰ ঠাৰি কেইডালমান দি দিছোঁ। আকৌ পুনৰবাৰ আগৰ দৰে পিচি ল'ম। এতিয়া আমাৰ চাটনিবিধ ৰেডি হৈ যাব। এয়া আমাৰ নাৰিকলৰ চাটনি ৰেডি হৈ গৈছে। বিৰাটেই সোৱাদযুক্ত হয় এনেকুৱা ধৰণৰ ৰেচিপিবোৰ খাবলৈ। আপোনালোকে ইডলি ডোছাৰ লগত এনেদৰে বনাই খাব পাৰিব ঘৰতে। ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি আশা ৰাখিলোঁ।